মৰ্নিং প্ৰিয় দৰ্শক প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। প্ৰিয় দৰ্শক, আজি বুধবাৰ আৰু আপুনি জানে যে বুধবাৰ প্ৰজ্ঞা, ব্যৱসায় আৰু সফলতাৰ দেৱতা বুধ গ্ৰহৰ বাবে উৎসৰ্গিত। জ্যোতিষৰ মতে আজি জীৱনত নতুন পৰিকল্পনা আৰম্ভ কৰা, ব্যৱসায়ত লাভ কঢ়িয়াই অনা আৰু সম্পৰ্কত সমম্বৰ দিন বুলি প্ৰমাণিত হ'ব পাৰে। কিন্তু সাৱধান হওক, কিছুমান ৰাশিৰ আজি বহুত সাৱধান হ'ব লাগিব, নহ'লে সৰু ভুল এটাই ডাঙৰ লোকচান সৃষ্টি কৰিব পাৰে। গতিকে 20 আগষ্ট 2025 তাৰিখৰ এই বুধবাৰে আপোনাৰ ভাগ্যই কি ইংগিত দিছে জানোৱা হওক। কোন ৰাশিৰ শুভকামনা থাকিব, কোনে পাব আৰ্থিক সুবিধা আৰু কাক লাগে অলপ সংযম আৰু ধৈৰ্য। শেষলৈকে থাকক, কাৰণ ভিডিঅ'টোৰ শেষত মই আপোনালোকক বুধবাৰৰ এটা বিশেষ প্ৰতিকাৰ ক'ম, যাৰ দ্বাৰা বুদ্ধি চোকা হ'ব, কেৰিয়াৰ আগবাঢ়িব আৰু পৰিয়ালত সুখ আৰু শান্তি থাকিব। গতিকে পলম নকৰি পলক ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথম ৰাশি যদি চোৱা হয় মেঘ ৰাশি। প্ৰকৃতি উৎসাহী, ৰাশি প্ৰভু মংগল গ্ৰহ, শুভ ৰং সেউজীয়া। ভাগ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। আপোনাৰ যিকোনো বিবাদৰ যত্ন ল'ব লাগিব, তেতিয়া আপোনাৰ বাবে ভাল হ'ব। কামৰ ক্ষেত্ৰত গাফিলতি দেখুৱাব নালাগে। আপোনাৰ এলাহৰ বাবে কাম পিছুৱাই দিবলৈ চেষ্টা কৰিব পাৰে। বস্তুগত আৰাম বৃদ্ধি পাব। হঠাতে বাহনখন ভাঙি যোৱাৰ বাবে আপোনাৰ ধনৰ ব্যয় বৃদ্ধি পাব পাৰে। আপোনাৰ বছে কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বৃদ্ধি কৰিব, যাৰ বাবে আপুনি ভয় কৰা উচিত নহয়। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। আজি প্ৰকৃতি ৰোগী, ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং বগা। আজি আপোনাৰ বাবে ধন সম্পত্তি নতুন বাট মুকলি হ'ব আৰু আপোনাৰ স্বাস্থ্য আগৰ তুলনাত ভাল হ'ব। সম্পৰ্কটো যদি কিছু তিক্ততা চলি আছিল, তেন্তে সেইটো আঁতৰোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সম্পত্তিৰ সৈতে জড়িত কিছুমান ভাল খবৰ শুনিবলৈ পাব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তি সম্পৰ্কীয় কোনো বিষয়ত শিথিল নহ'ব, তেতিয়াহে সেইটোতো আপুনি জয় লাভ কৰিব। যিকোনো চৰকাৰী আঁচনিৰ সম্পূৰ্ণ সুবিধা আপুনি পাব। সম্পৰ্কত থকা মানুহে কিছু ভাল খবৰ শুনিবলৈ পাব আৰু নতুন কিবা এটা কৰাৰ ইচ্ছা জাগ্ৰত হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। প্ৰকৃতি কৌতূহলী, ৰাশি প্ৰভু বুধ, শুভ ৰং নীলা। আজি আপোনালোকৰ বাবে আনন্দৰ দিন হ'বলৈ গৈ আছে। আপোনাৰ চৌপাশৰ পৰিৱেশ সুখদায়ক হ'ব, পৰিয়ালত সুখ থাকিব। নতুন ঘৰ কিনি বজাৰ কৰা ইত্যাদি আপোনাৰ বাবে ভাল হ'ব। আপুনি পৰিয়ালৰ ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আপোনাৰ আয় বৃদ্ধিৰ উৎসসমূহৰ ওপৰত গুৰুত্ব দিব। আপোনাৰ ব্যৱসায়ত ধন বিনিয়োগ কৰিবলৈ আপুনি এজন ভাল অংশীদাৰ পাব পাৰে। আপোনাৰ কিছুমান পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। প্ৰকৃতি আৱেগিক, ৰাশি প্ৰভু চন্দ্ৰ, শুভ ৰং বগা। আজি আপোনাৰ বাবে নতুন ঘৰ ইত্যাদি কিনাৰ দিন হ'ব পাৰে। আপোনাৰ নতুন সম্পত্তি কিনাৰ সপোন পূৰণ হ'ব পাৰে। আপোনাৰ উপাৰ্জন আৰু খৰচৰ কথা মনত ৰাখি খৰচ কৰাটো ভাল হ'ব। আপোনাৰ প্ৰগতি বাটত আহি থকা বাধাবোৰ আঁতৰি যাব। কাৰোবাক ধন ধাৰে দিলে সহজে ঘূৰাই পাব। কামৰ সন্দৰ্ভত দেউতাৰ পৰা কিছু পৰামৰ্শ ল'ব পাৰে। কোনো কথাত পত্নীৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। প্ৰকৃতি আত্মবিশ্বাসী, ৰাশিৰ প্ৰভু সূৰ্য, শুভ ৰং ৰঙা। আজি আপোনাৰ বাবে কোনো নতুন কাম নকৰাৰ দিন হ'ব। আপোনাৰ ব্যৱসায়িক কামৰ সন্দৰ্ভত মানুহ লগ পাব। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰা জাতক জাতিকাসকলৰ বাবে দিনটো ভাল হ'ব। কিছু বঁটা ইত্যাদি পালে আপুনি বহুত সুখী হ'ব। অলপ চিন্তা কৰি পাৰ্টনাৰশ্বিপ কৰিব লাগে, কিন্তু যি কামেই নকৰক কিয় তাত সফলতা নিশ্চয় পাব। আপুনি আপোনাৰ পৰিয়ালৰ কথাবোৰ নিষ্পত্তি কৰাৰ চেষ্টা ব্যস্ত থাকিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। প্ৰকৃতি কঠোৰ পৰিশ্ৰমী, ৰাশিৰ প্ৰভু বুধ, শুভ ৰং গোলাপী। আজি আপোনাৰ বাবে আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষাৰ দিন হ'ব। ব্যক্তিগত জীৱনৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব। অচিনাকি মানুহৰ লগত গুৰুত্বপূৰ্ণ কথাবোৰ শ্বেয়াৰ নকৰিব। আদালতত সম্পৰ্কীয় বিষয়ৰ বাবে আপোনাৰ বহুত দৌৰিব লাগিব। আপোনাৰ যিকোনো শাৰীৰিক সমস্যা বৃদ্ধি পাব পাৰে, যাৰ বাবে আপুনি অধিক টেনচনত পৰিব। আপোনাৰ কিছুমান নতুন বিৰোধীৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ কামত আপোনাৰ ছিনিয়ৰসকলৰ সম্পূৰ্ণ সমৰ্থন পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। প্ৰকৃতি সুষম, ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং ৰঙা। আজি আপোনালোকৰ বাবে যিকোনো বিতৰ্কৰ পৰা আঁতৰি থকাৰ দিন হ'ব। যদি আপুনি আপোনাৰ কামত কোনো সমস্যাৰ সন্মুখীন হৈছিল, তেন্তে সেইটো নাইকিয়া হৈ যাব। অফিচত আপুনি আপোনাৰ সহকৰ্মীসকলৰ পৰা কামবোৰ সম্পূৰ্ণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ সময়ত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সম্পত্তি সম্পৰ্কীয় যিকোনো সিদ্ধান্ত অলপ বুদ্ধিৰে লওক।
আপোনাৰ পত্নীয়ে আপোনাৰ লগত কান্ধত কান্ধ মিলাই খোজ কাঢ়িব। কিবা এটা পুৰণি ভুলৰ বাবে আপুনি চিন্তিত কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চহাই বৃশ্চিক ৰাশি, প্ৰকৃতি ভাৰসাম্য ৰাশি প্ৰভু মংগল গ্ৰহ, শুভ ৰং বগা। আজি আপোনালোকৰ বাবে এক ডাঙৰ দিন হবলৈ গৈ আছে। পৰিয়ালত নতুন অতিথি আহিব পাৰে। পৰিয়ালৰ সদস্যৰ লগত পুৰণি স্মৃতিবোৰ ভাগ কৰি কিছু সময় কটাব। আপুনি আপোনাৰ সংগীৰ সৈতে মানসম্পূৰ্ণ সময় কটাব। শিশুৰ ফালৰ পৰা কিছু ভাল খবৰ শুনিবলৈ পাব পাৰে। পিতৃ মাতৃৰ আশীৰ্বাদ আপোনাৰ কিছু কাম সহজে সম্পূৰ্ণ হ'ব। আপোনাৰ বহুদিনীয়া কাম সম্পূৰ্ণ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱাই ধনু ৰাশি, প্ৰকৃতি দয়ালু ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং আকাশ নীলা। আজি আপোনালোকৰ বাবে নতুন বাহন কিনাৰ এটা ভাল দিন হ'ব। কাৰোবাৰ প্ৰভাৱত কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব, নহলে পিছত আক্ষেপ কৰিব পাৰে। আপোনাৰ কামত কিছুমান প্ৰত্যাহ্বান আহিব, যাৰ বাবে আপুনি ভয় কৰা উচিত নহয়। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগত জড়িত কিছু কামৰ বাবে ওলাই যাব পাৰে। আপোনাৰ যিকোনো পুৰণি লেনদেন আপোনাৰ বাবে সমস্যা হৈ পৰিব পাৰে। কৰ্মক্ষেত্ৰত কামৰ সন্দৰ্ভত আপুনি এটা ডাঙৰ দায়িত্ব পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱাই মকৰ ৰাশি, প্ৰকৃতি অনুশাসিত ৰাশি প্ৰভু শনি, শুভ ৰং সোণালী। আজি আপোনালোকৰ ধৈৰ্য আৰু সাহসেৰে কাম কৰাৰ দিন হ'ব। যোগাসন আৰু ধ্যান কৰি থাকিলে আপোনাৰ বাবে ভাল হ'ব। যদি আপুনি আপোনাৰ কামৰ বাবে এটা কৌশল তৈয়াৰ কৰে, তেন্তে এয়া আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ ভাই ভনীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। আপোনাৰ হৃদয় যিকোনো ইচ্ছা পূৰণ কৰিব পাৰিব। তাৰ পিছত পৰিয়ালত কিছু পূজাৰ আয়োজন কৰা হ'ব। আপোনাৰ ঘৰত অতিথি অহাৰ বাবে পৰিৱেশ সুখকৰ হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱাই কুম্ভ ৰাশি, প্ৰকৃতি মানৱীয় ৰাশি প্ৰভু শনি, শুভ ৰং নীলা। আজি আপোনালোকৰ বাবে এক ডাঙৰ দিন হ'বলৈ গৈ আছে। ষ্টক মাৰ্কেটত পুৰণি বিনিয়োগৰ পৰা আপুনি ভাল লাভ পাব পাৰে। আপোনাৰ কামৰ বাবে প্ৰশংসা কৰা হ'ব আৰু আপুনি কৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। অবিবাহিত মানুহে তেওঁলোকৰ প্ৰেমক লগ পাব। ৰাজনীতিত কাম কৰা মানুহে কিছুমান সন্মান পাব পাৰে। কৰ্মস্থাপনৰ চিন্তাত থকা জাতক জাতিকাসকলে এটা ভাল সুযোগ পাব। আপুনিও আপোনাৰ হেৰুৱা ধন ঘূৰাই পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱাই মীন ৰাশি, প্ৰকৃতি সংবেদনশীল ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং হালধীয়া। আজি আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। আপোনাৰ ভিতৰত থকা ভাল শক্তিৰ বাবে আপুনি অতি সুখী হ'ব আৰু উত্তেজনাৰ পৰাও সকাহ পাব। আপোনাৰ বছে আপোনাৰ পৰামৰ্শ ভাল পাব। তাৰ লগত আপোনাৰ ভাল মিল থাকিব। যদি ছাত্ৰ ছাত্ৰীসকলে কোনো পৰীক্ষা দিছিল, তেন্তে তাৰ ফলাফল আহিব পাৰে। যদি আপুনি আপোনাৰ স্বাস্থ্যৰ বাবে চিন্তিত আছিল, তেন্তে সেইটোতো উন্নতি হ'ব। মাক দেউতাকক কৰবাত ভ্ৰমণলৈ লৈ যাব পাৰি। প্ৰিয় দৰ্শক, বুধবাৰে আজি আপুনি কিনো কৰিলে আপোনাৰ কাৰণে আজিৰ দিনটো ভালদৰে যাব। তো আপোনাৰ কাৰণে কৈছে যে বুধবাৰে ৰাতিপুৱা গা স্নান কৰি ভগৱান গণেশক আপুনি দুবৰি বন আজি অৰ্পণ কৰি 11 বাৰ ওম গণ গণপতেই নমঃ মন্ত্ৰ আপুনি জপ কৰক। আৰু এই প্ৰতিকাৰ সৈতে আপোনাৰ যেনে ধৰি লওক বুদ্ধিমত্তা, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব। কেৰিয়াৰ আৰু ব্যৱসায়ত অগ্ৰগতি হয়। ধন সম্পত্তি বাঢ়ি যায়। পৰিয়ালত থকা বাধাবোৰ দূৰ হৈ সৌভাগ্য লাভ কৰা হয়। যদি দুৰ্বা আপুনি দুবৰি বন যদি ঘৰত পোৱা নাযায়, তেন্তে কেৱল সেউজীয়া মুং আপুনি দান কৰক আৰু গৰু এজনীক আপুনি সেউজীয়া ঘাঁহ খুৱাওক। ইয়াৰ দ্বাৰা সমানেই ফলপ্ৰসূ হ'ব। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো এনে আপোনালোকে দৈনিক ৰাশিফল, বিভিন্ন জ্যোতিষৰ পৰামৰ্শ পাবৰ কাৰণে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলো। ধন্যবাদ।